গুড মৰ্ণিং। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই ৰাতিপুৱাৰ পৰা আৰু আজি ভিডিঅ'টো হ'বলৈ গৈছে এটা বিশেষ ভিডিঅ'। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই যাব। মই যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আজি সেইকাৰণে মই ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। তো ব'লক আৰু এতিয়া ব্ৰাছ পাত হাতত লৈ গৈছোঁ বাটৰ ফালে আৰু তাত আছে অলপ কাম। তো আপোনালোকে দেখাই পাব যিহেতুকে আজি আমাৰ ইয়াত শোভাযাত্ৰা হৈছে। তো তাৰ কাৰণে এইবিলাক ধুনীয়াকৈ মুচিব লাগিব আৰু এয়া দেখা পাইছে মই লৈছোঁ মুচিবলৈ। আৰু এইফালে দেউতাই পুতিব লৈছে কলপুলি। যিহেতুকে এইফালে শোভাযাত্ৰাত আমাৰ ফালে ঘূৰিব আহিব, তো কলপুলি পুতিব লাগিব। এইফালে পুতি আছে কলপুলি আৰু এইফালে মুচিবলৈ লৈছোঁ মই কলৰ গুৰিটো। আৰু জানেই কিবা পৰ্ব এটা থাকিলেতো কিমান কাম হয়েই। এইফালে মোৰ চাফাই অভিযানৰ কাম শেষ হোৱাই নাই, গোটেইখিনি কাম কমপ্লিট কৰি সাৰি পুচি এয়া দেখিবলৈ লৈছে আৰু সাৰিবলৈ ধৰিছোঁৱেই, কাৰণ লেতেৰা হৈ থাকিলেতো জানেই ভাল নালাগে। তো এইখিনি এতিয়া সাৰি লওঁ মই। এইফালে মোৰ কামখিনি হৈ গ'ল আৰু এইফালে দেখিবলৈ লৈছোঁ এইটো বাবলা আৰু দিছা। আৰু এতিয়া আহিলোঁ মই ঘৰ, যিহেতুকে মই ৰাতিপুৱাৰ পৰা একো খোৱাই নাই। এতিয়া খাবলৈ লৈছোঁ ফাৰ্ষ্টতে অকণমান গৰম পানী। একচুৱেলি মই গৰম পানীটো বাৰু ইমান খাব নোৱাৰোঁ, তথাপিতো মই অলপ গৰম পানী খাইছোঁ। আপোনালোকে জনাবচোন আপোনালোকে গৰম পানী খাই ভাল পায় নে বেয়া পায়। মইতো একদমেই বেয়া পাওঁ, উপায় নাপায় অলপ অলপ পানী খাওঁ আৰু কিবাকৈ। আৰু পানী খাই খাই লাষ্টত মই এইটো কাম কৰি দিওঁ, মানে মই পানী খাব নোৱাৰোঁ। আৰু এতিয়া খাবলৈ লৈছোঁ চাহ। চাহটোতো খাবই লাগিব ন, তাতে গাখীৰ চাহ। আপোনালোকে চাহ খাই কেনেকুৱা পায়? মই কিন্তু চাহ হ'লে মোক ভাতেই নালাগে। তো এতিয়া খাব লৈছোঁ চাহ। আৰু এইবাৰ আহিলোঁ মই বৌহঁতৰ ঘৰলৈ। আমাৰ কি ইয়াত কৰিছা তুমি? কাটি দিব লাগে হেনো চুলি, কি কৰিছা তো তুমি? ইয়াত তাই কাটি আছে চুলি। কোনে কাটি দিছে তোমাক চুলি? ক'ত যাবা? কাৰ লগত যাবা? কাৰ লগত যাবা? কাৰ লগত পূজাত যাবা তুমি? কাৰ লগত যাবা? আৰু তাইক চুলি কাটিয়া দেখি এতিয়াহে মোৰ মনত পৰিলে যে মোৰো অকণমান চুলি কাটিবলগীয়া আছে। তো মই ভাবিলোঁ ময়ো আজি এই চান্সতে অকণমান চুলি কাটি দিওঁ, কাৰণ মোৰ চুলিৰ গুৰটো বহুত বেয়া হৈ গৈছে। তো ময়ো অকণমান চুলি কাটি ল'লোঁ আৰু এয়া চুলি কাটি আহিছোঁ কলৰ গুৰিটোত অকণমান ফাকুৱা দিবলৈ, কাৰণ উকা হৈ থাকিলে ভাল নালাগে। তো মই এইবিলাক ৰংগুলি আঁকিব নাজানো, তথাপিতো অকণমান এনেই আঁকিছোঁ আৰু ইয়া। গোটেই দিনটো ব্যস্ত হৈ থাকোঁতেই গ'ল আৰু এতিয়া আহিছে দেখা পাইছে। এতিয়া মই ৰেডি, আৰু মই যে কৈছিলোঁ বিশেষ পৰ্ব এটা, তো আজি পূৰ্ণিমা বুলি সকলোৱে গমেই পায়। আৰু আজি পূৰ্ণিমাৰ পৰাই আমাৰ ইয়াত ৰাস ষ্টাৰ্ট হৈছে। তো আজি আছে সাংস্কৃতিক শোভাযাত্ৰা, আৰু ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি যাই থাকিব। মই যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। তো ব'লক এতিয়া। এইফালে আমি ৰখি আছোঁ আৰু এয়া আহি পালে ভগৱত ঘূৰাব, আৰু ভগৱত ঘূৰাব আহিছে আৰু হাতী লৈ আহিছে, আৰু তাতে এয়া দেখিবলৈ পাইছে
আৰু এতিয়া আমি যাবলৈ লৈছোঁ মন্দিৰলৈ বুলি। এয়া লগৰবোৰৰ লগত গৈ আছোঁ আমি মন্দিৰত। সকলো পুৰা নাচাত ব্যস্ত। এনেকুৱাকৈ শোভাযাত্ৰা কৰিব লাগে, ভালেই লাগে। অলপ ডান্স চান্সো কৰিব মন যায় দিয়কচোন। আৰু আহি পালোঁ এয়া মন্দিৰ দেখিবলৈ পাইছেই কিমান মানুহ হৈছে, গোটেই ফুল হৈ গৈছে। তো মোৰ যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া ওলাই মেলি ল'লোঁ আকৌ ৰাসলৈ যাবলৈ। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। তো বোলক এতিয়া আছে ভালে গেছে লগতে লাগিছিল। আৰু এয়া হ'ল মেইন মন্দিৰ, য'ত এয়া ৰাধা কৃষ্ণক ৰখা হৈছে। তো প্ৰথমতে আমি আহি ইয়াতে সেৱা কৰি ল'লোঁ। সেৱা কৰি লৈ এতিয়া গৈ আছোঁ আমি নেক্সট ছাইডেৰে। তো বোলক এতিয়া এইযোৰ হৈছে ৰাধা কৃষ্ণ। আৰু আহি এয়া দেখিবলৈ পাইছে এখন ধুনীয়া শৰাই, যিটো নেকি আমাৰ ঘৰৰে দাদা এজনে বনাইছে। আৰু চাৰিওফালে এনেকুৱাকৈ ভগৱানবোৰ সজাই থৈছে। আৰু এটা ভাল বস্তু বনাইছে কি কৈলাশ পৰ্বত, এইখন হৈছে কৈলাশ পৰ্বত বনাইছে, বহুত বেছি ধুনীয়া লাগিছে। মোৰ লগতে আপোনালোককো দেখাই দিছোঁ, এইখন হৈছে কৈলাশ পৰ্বত। এইফালে শিৱ এটা আহিছে আৰু নেক্সট ছাইডেৰে এটা হৈছে গুহা, যিটো গুহাৰে সোমাই গৈ সেইটো ছাইডেৰে ওলাই আহিব পাৰি। ৰ'ব ময়ো গৈ আছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে গুহাটো। এইটো ছাইডেৰে যাব লাগিব ধুনীয়াকৈ। ইয়াত বাৰু ইমান লাইট দিয়া নাই। তো ফাৰ্ষ্টতে এইটো সন্মুখেৰে সোমাব লাগিব আৰু ধুনীয়াকৈ আহি এটা ছাইডেৰে ওলাই যাব লাগিব। আৰু এইখন হৈছে মেইন দুৱাৰমুখ, যিটোৰে আমি যাব লাগে। কিন্তু ছাইডেৰে এটা ৰাস্তা থকাৰ কাৰণে আমি সেইটোৰে শ্বৰ্টকাট মাৰোঁ। আৰু এতিয়া যাবলৈ ওলাইছোঁ ঘৰ।
আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহিছোঁ, বাই বাই। এইবোৰ ইমান